লাচিত বৰফুকনক অপমান কৰাৰ অভিযোগ অভিনেতা যতীন বৰাৰ বিৰুদ্ধে। পোষ্টাৰখন আপলোড কৰাৰ পাছত সামাজিক মাধ্যমত অভিনেতাগৰাকীক উদ্দেশ্য কৰি কটু মন্তব্য কৰে বিভিন্নজনে। এই সন্দৰ্ভত বৃহস্পতিবাৰে ৰাজগড়স্থিত মা ষ্টুডিঅ'তো এক সংবাদমেলৰ সম্বোধন কৰে অভিনেতা যতীন বৰাই। যতীন বৰা, সুদীৰ্ঘ 6টা বছৰৰ পাছত মই থিয়েটাৰলৈ আহিছোঁ। 2024-25 বৰ্ষৰ ইতিহাস থিয়েটাৰৰ মহাবীৰ লাচিত নাটকখনৰ আমাৰ এটাই উদ্দেশ্য লাচিত বৰফুকনৰ বীৰত্বৰ গাথা নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰা। মই যতীন বৰাই আজি প্ৰতিশ্ৰুতি দিছোঁ, ইয়াৰ পাছত আমি যিবোৰ নাটক কৰিম বা যিবোৰ পোষ্টাৰ উলিয়াম তাৰ আগমুহূৰ্তত বিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈহে আমি কাম কৰিম। ৰাইজে যিবোৰ আঙুলিয়াই দিছে সেইবোৰ শুধৰণি কৰিম। যিখন পোষ্টাৰ ভাইৰেল হ'ল সেইখন অফিচিয়েল পোষ্টাৰ নাছিল। চাওচেং ৰাজকোঁৱৰ। যিখন পোষ্টাৰ সামাজিক মাধ্যমত ওলাই গৈছে সেইখন আনঅফিচিয়েল পোষ্টাৰ আছিল। আমি কেইবাযোৰো পোছাক পিন্ধাই পোষ্টাৰ বনাইছিলোঁ, কিন্তু কেৱল এখন ফটোহে ভাইৰেল হ'ল। 2016 চনৰ পৰা আহোম জনগোষ্ঠীৰ সাজ-পোছাক লৈ মই কাম কৰি আহিছোঁ। গহনা পাগুৰিৰ উপস্থাপন বিজ্ঞজনৰ সৈতে আলোচনা কৰি ৰাজহুৱাভাৱে লৈ যোৱাৰ ব্যৱস্থা কৰিম। প্ৰচেষ্টা ইতিহাস থিয়েটাৰৰ এটা সুন্দৰ পদক্ষেপ হাতত লৈছে। মোৰো সপোন আছিল যে লাচিত বৰফুকনৰ নিচিনা এজনৰ চৰিত্ৰত অভিনয় কৰিব পালে নিজকে ধন্য মানিম। আৰু মই চেষ্টা কৰিম অনাগত দিনত যাতে আমি বিজ্ঞ ব্যক্তিসকলক লৈ এই বিষয়ে জ্ঞান থকা ব্যক্তিসকলক লৈ যাতে তেওঁ কাম কৰে আৰু আমিও কাম কৰোঁ, যাতে ৰাইজে মই এটা কথা প্ৰতিশ্ৰুতি দিব পাৰোঁ, এতিয়াৰ পৰা আমি এখন পোষ্টাৰ ৰিলিজ হৈছে। আমাৰ অনাগত দিনত স্ক্ৰিপ্টৰ কাম আছে আৰু ফটো কিছুমান তুলিবলগীয়া আছে, এওঁলোকে ডিজাইন কৰিব, সেইমতে কৰিম। তথাপি আমি বিজ্ঞ ব্যক্তিসকলক লৈ আৰু দল সংগঠন যিসকল ব্যক্তি আছে তেওঁলোকক আমন্ত্ৰণ জনাই আমি তেওঁলোকৰ নিৰ্দেশ পৰামৰ্শ মতে নাটকখন আমি ৰাইজৰ মাজলৈ যোৱাৰ আগতে তেওঁলোকক দেখাম। তেওঁলোকে চাই কোনটো ভাল কোনটো বেয়া তেওঁলোকে আমাক নিৰ্দেশ দিব, সেইমতে আমি কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি পাওঁ। ধন্যবাদ। যোগেদি আমি তেওঁলোকক অৱগত কৰিছোঁ। 6901437185 6901437185 যদি কোনোবাসকল ইচ্ছুক হয় এই ক্ষেত্ৰত আমাক পৰামৰ্শ দিবৰ কাৰণে আমি নিশ্চয় তেখেতসকলৰ পৰামৰ্শ আমি গ্ৰহণ কৰিম। আৰু অনাগত দিনত এখন ভাল নাটক, আৰু আমি ইতিমধ্যে বহুত নাটকৰ লগত জড়িত আমি কাম কৰিছোঁ। আৰু ডেফিনেটলি আমি ৰাইজক খুব ধুনীয়া নাটক, ধুনীয়া গান, লাচিত বৰফুকনৰ ইতিমধ্যে এটা গান হৈছেই, যিটো গানত কুসুম কৈলাশ, নীল আকাশ, জুবিন গাৰ্গ তিনিগৰাকীয়ে কণ্ঠদান কৰিছে। আৰু সেই গীতটো আমি সোনকালে ৰাইজৰ মাজলৈ এৰি দিম। মহাবীৰজনাক শ্ৰদ্ধা জনাই আচলতে আমি এটা গীত কৰিছোঁ, আৰু লগতে নাটকখনতো সেই গানটো থাকিব। আৰু সেইটো এটা অসমীয়াৰ গীত হিচাপে বীৰজনাক আমি সন্মান জনাই আচলতে ট্ৰিবিউট কৰি সেই গানটো কৰিছোঁ। আৰু সকলোকে আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে অপেক্ষা কৰক। ইয়াৰ পিছত যিখিনি আমাৰ কাৰ্যসূচী হ'ব, যিখিনি আমাৰ উপস্থাপন থাকিব নাটকখনক লৈ, নাটকেই হওক গীতেই হওক, সকলোখিনি শুদ্ধ ৰূপত হ'ব আৰু সকলোখিনি ভাল হ'ব বুলি কৰিছোঁ। তাৎক্ষণিকভাৱে এখন সংবাদমেল আয়োজন কৰা হৈছে। কালি এটা মেছেজ যোগে আপোনালোকক অৱগত কৰা হ'ল। বিষয়টো আপোনালোকে সকলোৱে গম পাইছেই যে 2024-25 নাট্যবৰ্ষৰ বাবে ইতিহাস থিয়েটাৰে মহাবীৰ লাচিত নাটকখন মঞ্চস্থ কৰিবলৈ গৈছে। সেয়া যোৱা বছৰে ঘোষণা কৰিছে, যেতিয়াই যতীন বৰা ডাঙৰীয়া 6 বছৰ পিছত ইতিহাস থিয়েটাৰৰ মঞ্চলৈ ঘূৰি আহিব বুলি যেতিয়া আমি সম্পূৰ্ণ যতীন দাৰ লগত কথা বতৰা হ'ল, প্ৰতিশ্ৰুতিবদ্ধ হ'ল। আৰু তেতিয়াই আচলতে যতীন দাৰ খুব উৎসাহেৰে যে অসমৰ যিগৰাকী আচলতে বীৰ যোদ্ধা মহাবীৰ, তেখেতক সন্মান জনায় আৰু 400 বছৰীয়া জয়ন্তী সকলোৱে উদযাপন কৰিছে গোটেই ভাৰতবৰ্ষত, আপোনালোকে জানে। সেই সন্মান প্ৰদৰ্শন কৰি যতীন দাৰ এটা সপোনৰ এটা চৰিত্ৰ আছিল। প্ৰত্যেকজন অভিনেত্ৰীৰ আচলতে শিল্পীৰ এটা সপোন থাকে যে যিগৰাকী মহান যোদ্ধা বা মহান বীৰ সেইগৰাকী চৰিত্ৰত অভিনয় কৰা, আৰু এক বুৰঞ্জীমূলক ইতিহাস প্ৰসিদ্ধ এটা চৰিত্ৰ। আৰু সেই অনুপাতেই যতীন দাই নাটকখন মঞ্চস্থ কৰাৰ এটা কথা ৰাইজক অৱগত কৰিলে। তেতিয়াও আমি এখন পোষ্টাৰ এৰা হৈছিল, আৰু নাটকখন লিখাৰ দায়িত্ব সম্পূৰ্ণ অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াৰ। তেখেতে আগতেও কেইবাখনো বুৰঞ্জীমূলক নাটক, মূলা গাভৰু, জয়মতীকে ধৰি কেইবাখন নাটক ইতিমধ্যে মঞ্চস্থ কৰিছে, আৰু ৰাইজে খুব আদৰি লৈছে সেইকেইখন নাটক। আৰু এইবাৰ ইতিহাস থিয়েটাৰৰ যি আয়োজনত আচলতে প্ৰথম এখন পোষ্টাৰ
সেইখন পোষ্টাৰ কোনো অফিচিয়েল পোষ্টাৰ নাছিল, আনঅফিচিয়েল এখন পোষ্টাৰ আচলতে সকলো মোবাইলে মানে ভাইৰেল হ'ল। হোৱাৰ পিছত এটা ফাৰ্ষ্ট লুক হিচাপে আৰম্ভ কৰিছিলহে যে পোষ্টাৰ এখন কি এটা প্ৰমোচুট হৈ আছে সেই মহাবীৰ লাচিতখন আমি ভালকে উপস্থাপন কৰাৰ কাৰণে। আৰু গোটেইখিনি আচলতে সাজ সজ্জাৰ পৰা যেতিয়া সাজ সজ্জাক লৈ বেছি বিতৰ্ক আহিছে এতিয়া, আৰু সেইকাৰণে গোটেই কথাখিনি সবিশেষ জানিবৰ বাবে, কাৰণ কিয় বহুতে নজনাকৈ বা নুবুজাকৈয়ে বহুতে বহুত ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আৰু সেইসমূহ প্ৰতিক্ৰিয়াক আমি সন্মান জনাইছোঁ। ৰাইজে যিখিনি কথা পৰামৰ্শ দিছে, আঙুলিয়াই দিছে, আমি সন্মান জনাই আচলতে আজি অসমৰ ৰাইজৰ কাৰণে, আৰু যিহেতু নাটকখন অসমৰ ৰাইজৰ কাৰণে কৰা যাব, অসমবাসীৰ বাবে কৰা যাব, আৰু যতীন বৰা ডাঙৰীয়াই সুদীৰ্ঘ ইমান বছৰ কাল কেৱল অসমবাসীৰ কাৰণে অভিনয় কৰি আহিছে। অনাগত দিনতো তেখেতে ধুনীয়াকৈ কৰি যাব, নাটকেই হওক চিনেমাই হওক। সেইকাৰণে আজি ৰাইজৰ কিছু প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত আৰু সেই ড্ৰেছটোৰ সাজ সজ্জাটো কেনেধৰণে কি ধৰণে উপস্থাপন কৰা গ'ল, আৰু গোটেই সবিশেষ কথাখিনিৰ বাবে আজি এই সংবাদমেলখন আয়োজন কৰা হৈছে। আৰু সংবাদমেলখন সম্বোধন কৰিবৰ কাৰণে মই আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা সকলোৱে মৰমৰ আদৰৰ শ্ৰদ্ধাৰ যতীন দাক অনুৰোধ জনাইছোঁ। সাংবাদিক বন্ধুসকলক মই শুভেচ্ছা জনাইছোঁ। আমাৰ লাচিত বৰফুকনৰ বিষয়ে আপোনালোকে ৰাইজক অৱগত কৰিবৰ কাৰণে আহিছে, আৰু ময়ো মোৰ মনৰ কথাখিনি ক'ম। সুদীৰ্ঘ 6টা বছৰৰ পিছত মই থিয়েটাৰলৈ আহিছোঁ। এইবাৰ যিটো ইতিহাস থিয়েটাৰৰ 2024-25 বৰ্ষত মহাবীৰ লাচিত নাটকখন মঞ্চস্থ কৰিবৰ কাৰণে আমি থিৰাং কৰিলোঁ। সেই মহাবীৰ লাচিতৰ যিটো বেশভূষা সাজ সজ্জা, সেইটো ক্ষেত্ৰত কিছু বিভিন্ন মত প্ৰকাশ কৰিছে, আৰু মই সেই চৰিত্ৰটো যেতিয়া অভিনয় কৰিম, মই সেই সাজ সজ্জা পৰিধান কৰি পেলাই মই ফটো তুলিছোঁ। আৰু এটা কথাই কওঁ, মই এজনক চিনাকি কৰাই দিব লাগিব, আমাৰ চাওচেং ৰাজকোঁৱৰ। তেওঁ বহুত 4-5 বছৰ ধৰি আহোম জনগোষ্ঠীৰ সাজ সজ্জাৰ বিষয়ে তেওঁলোকে গৱেষণা কৰিছে, অধ্যয়ন কৰি পেলাই তেওঁক আমি এই দায়িত্বটো দিয়া হ'ল। আৰু তেওঁৰ নিৰ্দেশ মৰ্মেই মই লাচিত বৰফুকনৰ যিটো কষ্টিউম আছে সেইটো পৰিধান কৰিছোঁ। আৰু তেওঁ যথেষ্ট অভিজ্ঞ ব্যক্তি, তেওঁ ক'ব নিজৰ মনৰ কথা, তেওঁ ভাল পাওঁ। আমাৰ এটাই উদ্দেশ্য হৈছে যে অসমীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ বীৰত্বৰ গাথা আমি নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো আমাৰ প্ৰধান কৰ্তব্য। আৰু যিখন ফটো লৈ পেলাই অলপ সকলোৱে সেই এখন ফটো যি ডিজাইনাৰ আমাৰ চাওচেং ৰাজকোঁৱৰে যিখন ডিজাইন কৰি যিখন ফটো দিছিল বা পোষ্টাৰ ওলাইছিল, সেইখনত বিভিন্নজনে ভুল আঙুলিয়াই দিছে। আৰু আমি ৰাইজৰ প্ৰতি সন্মান জনাই মই এটা কথাই আপোনালোকক ক'ব বিচাৰিছোঁ যে ৰাইজৰ প্ৰতি সন্মান জনাই মই 6টা বছৰৰ পিছত আহিছোঁ, মই যতীন বৰাই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, ইয়াৰ পিছত অনাগত যি আমাৰ ধৰক পোষ্টাৰে হওক বা ৰাইজৰ মাজত আমি যিটো নাটকখন কৰিবলৈ যাম, তাৰ আগমুহূৰ্তত প্ৰতিটো মুহূৰ্ততে বিজ্ঞ ব্যক্তি, বিভিন্ন দল সংগঠনৰ ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাই পেলাই তেওঁলোকৰ নিৰ্দেশ পৰামৰ্শ মতে আমি কাম কৰিম, আৰু তাৰপিছতে আমি নাটকখন প্ৰদৰ্শন কৰিম। সেইটো এটা মই আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ। ৰাইজে যেতিয়া এইখন ফটো বিভিন্ন ধৰণে সমালোচনা কৰিছে, ভুলবিলাক আঙুলিয়াই দিছে, সেই ভুলখিনি শুধৰাব এই ক্ষেত্ৰত আমাৰ ডিজাইনাৰে সুন্দৰভাৱে ক'ব পাৰিব। মই আকৌ প্ৰতিশ্ৰুতি এটা কথা কৈছোঁ সমূহ অসমবাসী ৰাইজক, আজি এই যতীন বৰা হৈছে আপোনালোকৰ মৰম স্নেহৰ কাৰণে। আপোনালোকৰ ৰাইজে বেয়া পোৱা কাম এটা মই কেতিয়াও কৰিব নোৱাৰোঁ। আমি প্ৰতিশ্ৰুতি দিছোঁ ইতিহাস থিয়েটাৰৰ তৰফৰ পৰা, অভিজ্ঞ ব্যক্তিসকল যিমান আমাৰ আহোম জনগোষ্ঠীৰ যিসকল বিজ্ঞ ব্যক্তি আছে, আপোনাৰ দল সংগঠনৰ ব্যক্তি আছে, সকলোকে আমি আমন্ত্ৰণ জনাই পেলাই আমি নাটক বা যিয়ে নহওক তেওঁলোকৰ আমি দেখুৱাম, তেওঁলোকৰ নিৰ্দেশ পৰামৰ্শ মতে আমি নাটকখন মঞ্চস্থ কৰিবলৈ আগবাঢ়িম। সকলোকে অনুৰোধ কৰিছোঁ, এনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছে ইতিহাস থিয়েটাৰ, সকলোৰে শুভেচ্ছা আৰু সহায়ৰ প্ৰয়োজন। সকলোৱে আহক, সকলো দল সংগঠনে আমাক সহায় কৰক, যাতে নাটকখন আমি সুন্দৰভাৱে উপস্থাপন কৰিব পাৰোঁ।